জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ দেহাৱসানৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। অত্যন্ত শোকত এই খবৰ আমি আপোনাৰ সবলৈ সম্প্ৰচাৰ কৰিবলগীয়া হৈছে। মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। বসুদা বুলি জনপ্ৰিয় আছিল ফাইলাও বসুমতাৰী নামৰ অভিনেতাগৰাকী আৰু দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী আৰু বহুকেইখন ধাৰাবাহিক চিনেমাত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে। বেহাৰবাৰী আউটপোষ্ট নামৰ এখন ধাৰাবাহিকত এগৰাকী কনিষ্ঠবলৰ ভূমিকাত অভিনয় কৰি সমগ্ৰ অসমৰ প্ৰিয়ভাজন হৈ পৰিছিল বসুমতাৰী ওৰফে বসুদা। আৰু মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আজিৰ দিনটোত ভৰ্তি কৰোৱা হৈছিল বসুমতাৰী দাক। আৰু বসুদা বুলি জনপ্ৰিয় ফাইলাও বসুমতাৰী নামৰ জনপ্ৰিয় অভিনেতাগৰাকী আজি নিশা প্ৰায় 10:30 যোৱাৰ পাছতেই চিকিৎসকে মৃত বুলি ঘোষণা কৰিলে আৰু সমগ্ৰ সাংস্কৃতিক আকাশখনত যেন এক প্ৰকাৰ এটা ভোটা তৰা খহি পৰিল সমগ্ৰ অসমবাসী। এতিয়া শোকত ম্ৰিয়মান হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। বহুকেইখন চিনেমাতো অভিনয় কৰিছিল ফাইলাও বসুমতাৰীয়ে আৰু কেৱল অভিনয় নহয়, গীততো সিদ্ধহস্ত আছিল এইগৰাকী বড়ো সম্প্ৰদায়ৰ অভিনেতা আৰু বড়ো সম্প্ৰদায়ৰ গীত মাতসমূহতো সিদ্ধহস্ত আছিল ফাইলাও বসুমতাৰী। আৰু ফাইলাও বসুমতাৰীৰ এই মৃত্যুৰ বাতৰিয়ে স্বাভাৱিকতে অনুৰাগীসকলৰ মাজত, গুণবুদ্ধসকলৰ মাজত এক প্ৰকাৰ শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু এই পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আমি টাইমিটৰ দৰ্শকসকলক জনাইছোঁ, আমাৰ জীৱনৰ কেতবোৰ সময়ছোৱাতো এইগৰাকী অভিনেতাৰ সৈতে আমিও একেখন মঞ্চত, একেখন স্ক্ৰীণত ধৰা দিয়াৰ সুযোগ লাভ কৰিছোঁ। কেইবাটাও গুৰুত্বপূৰ্ণ সময় ব্যক্তিগতভাৱে এইগৰাকী অভিনেতাৰ সৈতে পাৰ কৰাৰ সুযোগ লাভ কৰিছিলোঁ। আৰু আজিৰ দিনটোত এনে বাতৰি আমি আপোনাৰ খবৰ সন্মুখত এইগৰাকী সুযোগ্য অভিনেতাৰ, সুযোগ্য অসম সন্তানৰ বাতৰি, এইদৰেই সতীৰ্থৰ বিয়োগৰ বাতৰি পৰিৱেশন কৰিবলগীয়া হোৱাত যথেষ্ট আমিও মনোকষ্ট লাভ কৰিছোঁ। আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ, দীৰ্ঘদিন ধৰি যকৃতৰ এটা ৰোগত আক্ৰান্ত হৈ আছিল ফাইলাও বসুমতাৰী ওৰফে অসমবাসীৰ মৰমৰ বসুদা। আৰু তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত দিনৰ ভাগত তেওঁৰ অৱস্থা কিছু সংকটজনক হোৱাত গুৱাহাটী মহানগৰীৰ ডাউনটাউন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আৰু ডাউনটাউন হাস্পতালত ভৰ্তি কৰোৱাৰ পাছতেই ফাইলাও বসুমতাৰীক ইতিমধ্যেই মৃত বুলি নিশা 10:30 পাছত চিকিৎসকে ঘোষণা কৰিলে। আৰু তাৰ পাছত যেন অসমৰ সাংস্কৃতিক আকাশত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে। সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া সকলো লোক ম্ৰিয়মান হৈ পৰাৰ খবৰ আহি পৰিছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাইছোঁ, এটা শোকাকুল খবৰ, সমগ্ৰ অসমবাসীক কন্দুৱাই যোৱা এটা খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। কিয়নো এখন জনপ্ৰিয় ধাৰাবাহিক, যিখন ধাৰাবাহিক সকলো লোকৰে প্ৰিয় আৰু বিগত 10 বছৰতকৈ অধিক কাল বসুদা হিচাপে এগৰাকী অভিনেতাই অসমৰ ৰাইজৰ বুকুত ঘৰ সাজি আহিছিল, সেইগৰাকী বসুমতাৰী, সেইগৰাকী সুগায়ক, সু অভিনেতা আজি অসমবাসীৰ মাজৰ পৰা হেৰাই গৈছে। আৰু এইগৰাকী অভিনেতাক আৰু কাহানিও বেহাৰবাৰী আউটপোষ্টৰ মঞ্চত দেখিবলৈ নাপায়। বেহাৰবাৰী আউটপোষ্টৰ স্ক্ৰীণত কেতিয়াও বসুমতাৰী হৈ খাকী পোচাকযোৰ পিন্ধি বসুমতাৰী আৰু কাহানিও ধৰা নিদিয়ে। তেনে পৰিপ্ৰেক্ষিতত এইগৰাকী কৌতুক শিল্পী, কৌতুক অভিনেতাৰ মৃত্যুৰ বাতৰিয়ে স্বাভাৱিকতে এতিয়া শোকাহত কৰি তোলা পৰিলক্ষিত হৈছে অনুৰাগীসকলক। আৰু সমান্তৰালকৈ গুণমুগ্ধসকলে এতিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এইগৰাকী সুযোগ্য সন্তান, অসমবাসীৰ প্ৰিয় অভিনেতা ফাইলাও বসুমতাৰী। কেৱল অভিনয়ৰ মাজতে নহয়, গীতৰ ক্ষেত্ৰখনতো যথেষ্ট সিদ্ধহস্ত আছিল ফাইলাও বসুমতাৰী। আৰু সমান্তৰালকৈ ফাইলাও বসুমতাৰীয়ে নিজৰ অভিনয় দক্ষতাৰ উমান দিছিল বেহাৰবাৰী আউটপোষ্ট নামৰ ধাৰাবাহিকখনৰ জৰিয়তে। আৰু বিগত 10ৰ পৰা 11টা বৰ্ষ বসুমতাৰী হিচাপে, মৰমৰ বসুদা হিচাপে অসমবাসীৰ বুকুত ঘৰ কৰি আহিছিল বসুমতাৰীয়ে। আৰু সেইগৰাকী বসুমতাৰীয়ে খাকী পোচাক, ৰঙা টুপিটো পৰিধান কৰিবলৈ আৰু কেতিয়াও নাহে বেহাৰবাৰীলৈ। কেতিয়াও নিশা 8 বজাত ধাৰাবাহিকখনৰ মাধ্যমেৰে ৰাইজক মনোৰঞ্জন দিবলৈ কেতিয়াও উভতি নাহে ফাইলাও বসুমতাৰী। কিয়নো ঘূৰি নহাৰ বাটেৰে গুচি গ'লগৈ মৰমৰ বসুদা।
আৰু সমগ্ৰ গুণমুগ্ধক কন্দুৱাই এতিয়া ফাইলাও বসুমতাৰীয়ে ইহ সংসাৰ ত্যাগ কৰাৰ খবৰ আহি পৰিছে আৰু ফাইলাও বসুমতাৰী যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল বুলি প্ৰাথমিক খবৰ আহি পৰিছে আৰু যকৃতৰ ৰোগত আক্ৰান্ত ফাইলাও বসুমতাৰীৰ আজিৰ দিনটোত অৱস্থা সংকটজনক হৈ পৰিছিল আৰু অৱস্থা সংকটজনক হৈ পৰা ফাইলাও বসুমতাৰীক তথাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মহানগৰীৰ ব্যক্তিগত খণ্ডৰ ডাউনটাউন হাস্পাতালত আৰু ডাউনটাউন হাস্পাতালত চিকিৎসা প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়ছোৱাতেই শেষ নিশ্বাস ত্যাগ কৰি সমগ্ৰ অসমবাসী গুণমুগ্ধক কন্দুৱাই ফাইলাও বসুমতাৰী গ'লগৈ অজান দেশলৈ আৰু এই বাতৰি সম্প্ৰচাৰ কৰি থকাৰ সময়ত আমিও যথেষ্ট কষ্ট পাবলগীয়া হৈছে যথেষ্ট শোকত এই বাতৰি আমি সম্প্ৰচাৰ কৰিবলগীয়া হৈছে বাতৰি আপোনাৰ খবৰ আগত পৰিৱেশন কৰিবলগীয়া হৈছে কিয়নো ব্যক্তিগতভাৱে অভিনয়ৰ মঞ্চত এইগৰাকী শিল্পীক আমিও লগ পোৱাৰ সৌভাগ্য হৈছিল আৰু তেনে এগৰাকী সতীৰ্থৰ বিয়োগৰ বাতৰি আমি আজিৰ দিনটোত পঢ়িবলগীয়া হোৱাত যথেষ্ট মনোকষ্ট লাভ কৰিছোঁ